ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়ে ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে বৰপেটাৰ চেঙা সমষ্টিৰ কাছুমাৰা অঞ্চলত। বান পৰিস্থিতি জটিল হোৱাৰ সমান্তৰালকৈ চলিছে ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ লীলা। এফালৰ পৰা খহাই নিছে ঘৰ, ভেটি, কৃষিভূমি, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক আদি। শেহতীয়াকৈ আৰম্ভ হোৱা খহনীয়াৰ ফলত শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা কৃষিভূমি নদীত জাহ গৈছে। চকুৰ সন্মুখতে কাছুমাৰা বজাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ গৃহটো এইদৰে জাহ যোৱাৰ লগতে বজাৰখনৰ কেইবাটাও দোকান নদীত বিলীন হৈ গৈছে। এইদৰে নিশাৰ ভাগত নিজৰ সপোনৰ ঘৰখন খুলি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে। অঞ্চলটোত এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰই। কিন্তু খবৰ নাই স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইন কিংবা জলসম্পদ বিভাগৰ। ফলত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় দল সংগঠন আৰু ৰাইজ। বিগত প্ৰায় ৪-৫ বছৰে অঞ্চলটোত অব্যাহত আছে গৰাখহনীয়া। তৎসত্ত্বেও খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় বিধায়ক, চৰকাৰ কিংবা জলসম্পদ বিভাগেও ন্যূনতম ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। শীঘ্ৰে অঞ্চলটোত তাৎক্ষণিকভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজ আৰু দল সংগঠনে। প্ৰায় ২-৩ বছৰ ধৰি হ'ল এই কাছুমাৰা বজাৰৰ ওচৰতে বা মহাচৰা গাঁৱত গৰাখহনীয়াৰ যি তাণ্ডৱ লীলা এইটো একেৰাহে চলাই আছে। আমি কেইবাবাৰো আমাৰ বৰপেটা জলসম্পদ বিভাগক আমি জনাইছোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে আপোনাৰ এই প্ৰতিবেদনৰ জৰিয়তে এই বৰপেটা অকৰ্মণ্য যি জলসম্পদ বিভাগ, এই জলসম্পদ বিভাগক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আমি গৰিহণা দিছোঁ যে এটলিষ্ট এটা খবৰ ল'বলৈ হ'লেও আমাৰ ইফালে আহিব লাগিছিল। প্ৰত্যেক দিনাই প্ৰায় 40-50 বিঘাকৈ মাটি গৰাখহনীয়াৰ কবলত পৰি আছে। আজি এই মুহূৰ্ততো আমাৰ কাছুমাৰাৰ বজাৰত অৱস্থিত অসম গ্ৰামীণ বিকাশৰ বেংক এটা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত উটাই লৈ গ'ল আৰু এনেকুৱা কৰি বহুত ঘৰ দুৱাৰ ভাঙি লৈ আছে। কিন্তু জলসম্পদ বিভাগৰ কোনো ধৰণৰ আওকাণ নাই। আৰু অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকে আমি আবেদন জনাইছোঁ, অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই বৰপেটা জলসম্পদ বিভাগক লাকি লগোৱাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা এনেকুৱা জলসম্পদ বিভাগটো উঠাই দিয়াৰ কাৰণে আমি আবেদন জনাইছোঁ। কাৰণ যি জলসম্পদ বিভাগে এনেকুৱা গৰাখহনীয়াৰ পৰিৱেশ সৃষ্টি হোৱাৰ পিছতো এটা খবৰ ল'বলৈ আহিব সময় পোৱা নাই, তেনেকুৱা বিভাগ থকাতকৈ নথকাই ভাল। গতিকে আমি ৰাইজে আহ্বান জনাইছোঁ অসমৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক যে বৰপেটাৰ জলসম্পদ বিভাগক তেওঁলোকৰ কৰ্তব্যক অৱহেলা কৰি আছে, তেখেতক অনতি সোনকালে ইয়াত আহি চাই গৈ এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। বিধায়ক মহোদয় কিবা খবৰ নাই, আমাৰ বিধায়ক মহোদয়ে প্ৰথম অৱস্থাত যদিও আহিছিল, কিন্তু তেখেতে আহি আমাৰ ৰাইজক যিখিনি আশ্বাস দি গ'ল, তাৰপিছত আমি বিধায়ক মহোদয়কৰ কাৰ্যকো আমি ভাল পোৱা নাই। বিধায়ক মহোদয়েও সক্ৰিয়ভাৱে থাকি কিবা এটা কৰিব বুলি আশা দি, কিন্তু আশা হিচাপত তেখেতো থিয় হ'ব পৰা নাই। গতিকে বিধায়ক মহোদয়কো আমি দাবী জনাইছোঁ যে আমি আপোনাক বহুত আশা কৰি ভোট দিছিলোঁ ৰাইজে যে আমাৰ উপকাৰ হ'ব, কিন্তু লক্ষ্যত উপনীত আপুনি হ'ব পৰা নাই। কেৱল ফেচবুকৰ দ্বাৰাই কেৱল বাৰ্তা প্ৰেৰণ কৰি ক্ষান্ত হৈ থাকিলে নহ'ব। আপুনি সশৰীৰে আহি ইয়াতে উপস্থিত হৈ ৰাইজক সান্তনা দি যাওক আৰু বিভাগীয় আপুনি ফোনৰ জৰিয়তে হওক বা মেমৰেণ্ডামৰ জৰিয়তে হওক আপুনি দাবী উত্থাপন কৰি বিভাগীয় জলসম্পদ বিভাগক বা অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অৱগত কৰি আমাৰ ইয়াতে গৰাখহনীয়া অৱৰোধ কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বৰষুণ আৰু বানপানী বাঢ়ি অহাৰ লগে লগে আমাৰ এই কাছুমাৰা মহাচৰা বজাৰখনৰ যিমান দোকান পোহৰ আছিলে, এই নদীৰ কাষতে আমাৰ দোকান পোহৰবিলাক। আৰু ইতিমধ্যে আমাৰ অসম গ্ৰামীণ বিকাশ বেংকটো পানীত যা গৈছে। গতিকে আমাৰ চেঙা সমষ্টিৰ মাননীয় বিধায়ক, অকৰ্মণ্য বিধায়ক বুলি আমি কওঁ, যিহেতু ইমান ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো এই বিধায়কজনক আমি ইয়াতে দেখিবলৈ পোৱা নাই। গতিকে আমাৰ অসমৰ জলসিঞ্চন বিভাগক আমি কৰ্ণগোচৰ কৰিব বিচাৰিছোঁ, যাতে তৎকালীনভাৱে এই বজাৰখন যাতে নদীৰ বুকুৰ পৰা যাতে উদ্ধাৰ হয়, আমাৰ ৰাইজৰ যাতে সুবিধা দিয়ে, দোকান পোহৰৰ দোকানীক যাতে সুবিধা। ব্যুৰ ৰিপৰ্ট, অসম টুডে।